আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ মাজত সন্মানীয় বিধায়ক মহোদয় আহি উপস্থিত হৈছেই। এই অৱসৰত কলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰীযুত অজিত দেৱনাথ মহোদয়ক মই অনুৰোধ জনাইছোঁ। নমিনী শ্ৰীযুত চূড়ামণি উপাধ্যায় ডাঙৰীয়াক এখন কলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ সম্পাদক মহোদয়ক অনুৰোধ জনাইছোঁ। ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ, সেয়েহে বিধায়ক মহোদয়ক কামফেৰা সুকলমে কৰি দিবলৈ আমি অন্তৰৰ পৰা অনুৰোধ জনাইছোঁ। Start up. আঞ্চলিক সমিতিৰ দ্বাৰা কৃষি অধিৱেশনৰ আজি পুৰণৰ উদ্বোধনৰ এই অনুষ্ঠানত উপস্থিত থকা অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক অজিত দেৱনাথ ডাঙৰীয়া, তাত উপস্থিত থকা জিলাৰ আমাৰ ফেডাৰেশ্যনৰ সভাপতি সম্পাদক সন্মানীয় বিষয়ববীয়াসকল, আৰু উপস্থিত মণ্ডলৰ সভাপতি বিৰাজ কুমাৰ ডাঙৰীয়া, আমাৰ লগত অহা দলীয় আমাৰ কাৰ্যকৰ্তাসকল, বিধায়কৰ প্ৰতিনিধি চূড়ামণি শৰ্মা ডাঙৰীয়া ধৰি এই অঞ্চলৰ আমাৰ জ্যেষ্ঠসকল আৰু উপস্থিত ফেডাৰেশ্যনৰ সন্মানীয় কাৰ্যকৰ্তাসকল। আজি প্ৰথম কাৰ্যসূচী ইয়াত আপোনালোকৰ তিনিদিনীয়া কাৰ্যসূচীৰে 29, 30 আৰু 31 তিনিদিনীয়া কাৰ্যসূচীৰে ফেডাৰেশ্যনৰ বাৰ্ষিক দ্বাদশ ত্ৰিবাৰ্ষিক অধিৱেশন যি আয়োজন কৰিছে, আমি আশা ৰাখিছোঁ তিনিদিনীয়া কাৰ্যসূচীৰে খুব ভালকৈ খুব সুন্দৰকৈ এই অনুষ্ঠানটো হ'ব আৰু সকলো ৰাইজ চৈত্ৰবাসী ৰাইজ ইয়াৰ সহযোগ কৰিব আৰু আমাৰ দলৰ ফালৰ পৰাও আমাৰ সকলো কাৰ্যকৰ্তা আমাৰ দলৰ সকলোৱে সহযোগ কৰিব। আৰু যিহেতু আপোনালোকে জানে যে নিৰ্বাচনৰ বতৰ